নমস্কাৰ জবৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালোঁ। আজি মুকলি হোৱা নতুন ভেকেন্সিখিনি আপোনাক দেখুৱাইছোঁ, ভিডিঅ'টো শেষ কৰি চাব। আজিৰ 1 নম্বৰ ভেকেন্সিটো ফ্লিপকাৰ্টৰ পৰা মুকলি হৈছে। পোষ্ট হৈছে হাব অপাৰেশ্যনছ এক্সিকিউটিভ। লোকেশ্যন হ'ব হাজো, নগাঁও আৰু বঙাইগাঁও। এক্সপিৰিয়েঞ্চ 1 year বিচাৰিছে ইয়াতে। এপ্লাই কৰিবলৈ মেইল দিয়া আছে, এপ্লাই কৰি ল'ব আৰু মেইল কৰাৰ লগতে নিজৰ ছাবজেক্ট লাইনৰ লোকেশ্যনটো মেনশ্যন কৰি দিব। লাষ্ট ডেটটো হ'ব 8 জুন। পিছৰ ভেকেন্সিটো চিকা হোটেলছ এখনৰ পৰা মুকলি হৈছে। লোকেশ্যন হ'ব নৰ্থ গুৱাহাটী। পোষ্ট হৈছে ফ্ৰণ্ট অফিচ এছ'চিয়েট। পোষ্ট আছে এটা, মেল ফিমেল দুটাই পাৰিব। চেলেৰী ইয়াতে মেনশ্যন কৰা আছে। এইজ লিমিট আপোনাৰ 18+ ওপৰত হ'ব লাগিব। কোৱালিফিকেশ্যন 12 পাছ লাগিব আৰু এনি হস্পিটেলিটি ডিপ্ল'মা থাকিব লাগিব। এক্সপিৰিয়েঞ্চ মিনিমাম 3 years বিচাৰিছে। বেনিফিটছ ইয়াতে ফুড এণ্ড একমডেশ্যন পাব। এপ্লাই কৰিবলৈ ইয়াতে মেইল দি আছে, এপ্লাই কৰি ল'ব। পিছৰ ভেকেন্সিটো বাক্সা জুডিচিয়াৰীৰ পৰা মুকলি হৈছে। পোষ্ট আহিছে ড্ৰাইভাৰ। পোষ্ট আছে এটা। কোৱালিফিকেশ্যন মিনিমাম 8 পাছ লাগিব আৰু লগতে ভেলিড ড্ৰাইভিং লাইচেঞ্চ লাগিব। এজ লিমিট 18 yearsৰ পৰা 40 years হ'ব লাগিব। এপ্লাই কেনেকৈ কৰিব ইয়াতে দিয়া আছে, আপোনালোকে চাই ল'ব। নিজৰ ফৰ্মখন এই এড্ৰেছত আপোনালোকে বাই পোষ্টো কৰিব পাৰে বা নিজে যাই কিনে দি আহিব পাৰে। লাষ্ট ডেটটো হ'ব 12 জুন। পিছৰ ভেকেন্সিটো বন্ধন বেংকৰ পৰা মুকলি হৈছে। পোষ্ট আহিছে চেলছ অফিচাৰ। লোকেশ্যন হ'ব গুৱাহাটী, বঙাইগাঁও আৰু আইজল। ভেকেন্সি 3টা খালী আছে। কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেশ্যন লাগিব। এজ মেক্সিমাম 32 years লাগিব। এক্সপিৰিয়েঞ্চ পাৰ্চনেল লোন এক্সপিৰিয়েঞ্চ লাগিব। এপ্লাই কৰিব ইয়াতে মেইল দি আছে, এপ্লাই কৰি ল'ব। লাষ্ট ডেটটো হ'ব 7 জুন। ইয়াৰ পিছৰ ভেকেন্সিটো SBA হাইড্ৰ কনষ্ট্ৰাকচনৰ পৰা মুকলি হৈছে। পোষ্ট আহিছে ৰিয়েশ্যন অফিচাৰ। লোকেশ্যন হ'ব ডিব্ৰুগড়, তিনচুকীয়া, নামচাই। এপ্লাই কৰিবলৈ ইয়াতে মেইল দি আছে, এপ্লাই কৰি ল'ব। লাষ্ট ডেটটো হ'ব 7 জুন। ইয়াতে নিজৰ ৰিজিউমখন আপডেট কৰি কেনে কাৰেণ্ট লোকেশ্যন দি দিব আৰু লগতে কণ্টেক্ট ডিটেইলছখিনিও দি দিব। পিছৰ ভেকেন্সিটো ডালমিয়া ভাৰত এখনৰ পৰা মুকলি হৈছে। পোষ্ট হৈছে ইনফ্ৰা এণ্ড ফেচিলিটি মেনেজমেণ্ট। ফিমেল এপ্লাই কৰিব পাৰিব। লোকেশ্যন হ'ব জাগিৰোড, ডালমিয়া প্লেণ্ট। কোৱালিফিকেশ্যন গ্ৰেজুৱেট বা MBA কৰা হ'ব লাগিব। ইয়াতে মেইল দিয়া আছে, এপ্লাই কৰি ল'ব। লাষ্ট ডেটটো হ'ব 7 জুন। পিছৰ ভেকেন্সিটো স্কুল এখনৰ পৰা মুকলি হৈছে। পোষ্ট আহিছে কম্পিউটাৰ টিচাৰ পাৰ্মানেণ্টৰ কাৰণে। ক্লাছেছ হ'ব 8ৰ পৰা 10লৈ। সেৱা। লোকেশ্যন হ'ব বশিষ্ঠ চাৰিআলি। ইয়াতে কণ্টেক্ট নম্বৰ দিয়া আছে, যোগাযোগ কৰি ল'ব। লাষ্ট ডেটটো হ'ব 7 জুন। পিছৰ ভেকেন্সিটো ওম শ্ৰী গ্ৰুপ এখনৰ পৰা মুকলি হৈছে। পোষ্ট আহিছে ডাটা এণ্ট্ৰি অপাৰেটৰ। লোকেশ্যন হ'ব উলুবাৰী। এপ্লাই কৰিব ইয়াতে মেইল দি আছে, এপ্লাই কৰি ল'ব। লাষ্ট ডেটটো হ'ব 7 জুন। লেৰিগেৰ ডিজিটেল এখনৰ পৰা মুকলি হৈছে। পোষ্ট হৈছে চেলছ এক্সিকিউটিভ। আপাৰ আছাম ক্লাষ্টাৰৰ কাৰণে এটা ভেকেন্সি আছে আৰু লোৱাৰ আছাম ক্লাষ্টাৰৰ কাৰণে এটা ভেকেন্সি। কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন। এক্সপিৰিয়েঞ্চ মিনিমাম 2 years বিচাৰিছে চেলছত। এপ্লাই কৰিব ইয়াতে মেইল দি আছে, এপ্লাই কৰি ল'ব। আৰু লাষ্ট ডেটটো হ'ব 8 জুন। তো এইটোৱে আছে শেষৰটো ভেকেন্সি। ভিডিঅ'টো ভাল পাই লাইক এটা কৰি দিব। তো লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।